নাৰায়ণ বৈশ্য কবি নাট্যকৰ্মী তেওঁ এটা জটিল ৰোগত ভুগি আছে তাৰ লগত তেওঁ যুঁজি আছে যোৱা কিছু মাহ ধৰি আৰু নাৰায়ণ বৈশ্যক আচলতে যি তেওঁৰ আৰ্থিক সংকট এটা আহিছে এই অসুখৰ চিকিৎসা কৰি তাত যাতে এটা সহযোগ কৰিব পাৰে তাৰ কাৰণে নলবাৰীৰ বিভিন্ন নাট্যকৰ্মী আমি গোটেইবিলাকে লগ হৈ আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ যাতে এটা অৰ্থ সংগ্ৰহ কৰিব পাৰি পৰা আমি সকলোৱে জানো যে বেমাৰ এটা কেৱল ডক্টৰৰ চিকিৎসাৰে ভাল নহয় তাৰ কাৰণে ৰোগীজনৰ থাকিব লাগিব এটা মানসিক শক্তি নাৰায়ণ বৈশ্য তেওঁৰ সেই মানসিক শক্তি আছে কিন্তু মানসিক শক্তিও শেষ কথা নহয় কাৰণ চিকিৎসা এটা চলাই নিবৰ কাৰণে পইচাৰ প্ৰয়োজন হয় আৰু নাৰায়ণ বৈশ্যই যোৱা বিগত সময় এটা দীঘলীয়া সময় চিকিৎসা কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে আৰু এইখিনি সময়ত অসমৰ ৰাইজে যদি তেওঁ অকণমান সহযোগ কৰে তেতিয়াহ'লে অসমৰ এজন প্ৰতিভাৱান নাট্যকৰ্মী এজন কবি আৰু আমাৰ মাজত থাকিব পাৰিব তেওঁ অসমীয়া সাংস্কৃতিক জগতখনৰ আৰু অৱদান আগবঢ়াব পাৰিব আৰু তাকে কামনা কৰি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ যে সকলোৱে সহায় কৰক NE24ৰ যোগেৰে সমূহ দৰ্শকক জনাওঁ যে নাৰায়ণ বৈশ্য এজন কবি নাট্যকৰ্মী তেওঁ এটা সুখৰ লগত যুঁজি আছে মানসিকভাৱে তেওঁ বহুত শক্তিশালী তেওঁ হাৰি যাব খোজা নাই আৰু এইখিনি সময়ত এই যুঁজখন চলাই নিয়াৰ বাবে যি ঔষধ চিকিৎসা প্ৰয়োজন তাক যাতে সঠিক সময়ত তেওঁ পায় তাৰ কাৰণে আহক সকলে যি পাৰে যি ধৰণে পাৰে সহায় কৰক আপোনাৰ সামান্য সহায়ো তেওঁৰ এই যুঁজখনত বহুত ডাঙৰ সহায় হ'ব পাৰে ইমানখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ